ডাঙৰ প্ৰশ্ন, এজন পিতৃয়ে তেওঁৰ পূৰ্বপুৰুষৰ মাটি অকল এজন ল'ৰাক দি দিব পাৰে নেকি, বাকী ল'ৰা ছোৱালীক নিদি? এতিয়া কথা হ'ল, ধৰক পিতৃয়ে গোটেইখিনি মাটি এজন ল'ৰাকে দি দিলে, দ্বিতীয় ল'ৰাজনক মাটিৰ অংশ দিয়া নাই, তেতিয়া দ্বিতীয় ল'ৰাজনে কি কৰিব? কি অধিকাৰ আছে? পূৰ্বপুৰুষৰ মাটি যদি পিতৃৰ নামতে নাথাকে, কোনো এজন ল'ৰাক দি দিব নোৱাৰে। আপোনাৰ পিতৃয়ে জানি বুজি বা বেয়া উদ্দেশ্যেৰে যদি তেনেকুৱা কাম কৰে, দ্বিতীয় ল'ৰাজনে চিভিল কোৰ্টত ডিক্লেৰেশ্যন অফ টাইটেল চুট ফাইল কৰিব পাৰে। যদি কোৰ্টত প্ৰমাণ হয় দ্বিতীয় ল'ৰাজনে সেই মাটিৰ অংশৰ পৰা বঞ্চিত হৈছে, তেতিয়া তেওঁ নিজৰ মাটিৰ অংশখিনি পাব। যদি এজনৰ নামত মাটি ৰেজিষ্ট্ৰি হৈ যায়, কোৰ্টে সেই ৰেজিষ্ট্ৰিক কেঞ্চেল তথা বাতিলো কৰি দিব পাৰে। খুবেই দৰকাৰী ৰিল, শ্বেয়াৰ কৰিব। মাটি বাৰীৰ এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিব। ধন্যবাদ।